নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে চাব পাৰিছে যে BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰচেছ তো আজিলৈকে সম্পূৰ্ণ হোৱা নাই। আপোনালোকে সকলোৱে গম পায় যে অলৰেডি পৰীক্ষা হৈ গ'ল, 2 মাহমান হৈ গ'ল, কিন্তু আজিলৈকে ৰিজাল্ট দিয়া বা এপইণ্টমেণ্টখিনি আজিলৈকে কমপ্লিট হোৱা নাই। আৰু ইয়াতে থাম্বনেইলটো চাই আপোনালোকে গম পাব যে একাংশ BTCৰ একাংশ কেণ্ডিডেটে PGT GTৰ আৰু তেখেতসকলে হাইকোৰ্টত দ্বাৰস্থ হৈছে। আৰু তেখেতসকলে কিয় হাইকোৰ্টত দ্বাৰস্থ হৈছে বা হাইকোৰ্টত কেছ কিয় দিবলগীয়া হৈছে সেই বিষয়ে কথা পাতিম। যিহেতু BTCত যিহেতু মিডিয়াম ৱাইজ যিটো এটা LP UPৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াখিনি হৈ গ'ল অলৰেডি, আৰু হাইস্কুল হাই ছেকেণ্ডেৰীতো ঠিক তেনেকৈ মিডিয়াম ৱাইজত দিয়া কথা আছিলে। আৰু সেই ভিত্তিতে একাংশ কেণ্ডিডেটে আপোনালোকে চাব পাৰিছে পিটিশ্যনাৰসকলত আপোনালোকে চাব পাৰিছে ইয়াতে যে একাংশ পিটিশ্যনাৰে এই BTCৰ যিটো ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া বা ৰিক্ৰুইটমেণ্ট প্ৰচেছটো, যাতে ইয়াত যিটো আপোনাৰ ক্ৰাইটেৰিয়া বা কাষ্ট ৱাইজ যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম, সেই ৰিজাৰ্ভেশ্যন ছিষ্টেম যিটো অসমত যেনেকৈ আছিলে, SC ST OBC যেনেকৈ আছে বা জেনেৰেলত যেনেকৈ আছে, ঠিক তেনেকৈ BTCটো হোৱাটো বিচাৰে তেখেতসকলে। আৰু সেই হিচাপত একাংশ কেণ্ডিডেট BTC তেখেতসকলে হাইকোৰ্টত দ্বাৰস্থ হৈছে। আৰু ইয়াৰ আপোনালোকে হাইকোৰ্টৰ অৰ্ডাৰটো চাব পাৰিছে, হাইকোৰ্টৰ যিটো কেছৰ অৰ্ডাৰটো। আৰু ইয়াতে 20 তাৰিখ মানে 20 জানুৱাৰী তাৰিখৰ এইটো অৰ্ডাৰটো হয়, অৰ্ডাৰ কপিটো। আৰু 27 জানুৱাৰী তাৰিখে এটা হিয়াৰিং আছে। আৰু সেই হিয়াৰিঙতে কি হয় আগন্তুক সেই বিষয়ে আমি পিছত ভিডিঅ' এটা লৈ আহিম। কিন্তু আপোনালোকে ইয়াত চাব পাৰিছে যে একাংশ কেণ্ডিডেটে BTC যিটো ৰিক্ৰুইটমেণ্টৰ যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম, এই ছিষ্টেমৰ ওপৰত তেখেতসকলে হাইকোৰ্টত দ্বাৰস্থ হৈছে। আৰু এয়া পিটিশ্যনাৰসকল আপোনালোকে চাব পাৰিছে। আৰু এতিয়া আহোঁ যে BTC ৰিজাল্ট 27 তাৰিখে দিব নেকি? এতিয়া চাওক, যিটো কেছটো ধৰিছে একাংশ কেণ্ডিডেটে, কিন্তু নহ'লে এই মাহৰ ভিতৰতে ৰিজাল্ট দিয়াৰ সম্পূৰ্ণ এটা সম্ভাৱনা আছিল। যিহেতু আমি গম পোৱা মতে অলৰেডি টেটৰ বা GT ৰিক্ৰুইটমেণ্টৰ প্ৰক্ৰিয়াৰ প্ৰচেছখিনি কাম চলি আছে। আৰু এই মাহতে দিয়াৰ এটা পূৰ্ণ পৰিকল্পনা আছিল বা দিয়াৰ এটা চান্স আছিল বাৰু, এতিয়াও আছে বাৰু। কিন্তু যিহেতু কেছটো হ'ল, এইটো কেছৰ ওপৰত কিমান এটা ইফেক্ট পৰিব এতিয়া সেই বস্তুটো লক্ষণীয় হ'ব। আগন্তুক দিনত আমি চাব পাৰিম যে ইয়াৰ কি ধৰণৰ ইম্পেক্ট পৰে BTC, যিহেতু ইয়াতে অসমৰ যিটো ছেকেণ্ডেৰী এডুকেশ্যন বা এলিমেণ্টেৰী এডুকেশ্যন, অসম গভমেণ্ট আৰু BTC গভমেণ্ট আৰু BTC এডুকেশ্যন বিভাগ সকলোকে যিহেতু এই নটিচটো অলৰেডি তেখেতসকলেও পাইছে বা তেখেতসকলেও ইয়াতে সাঙুৰি লৈছিল কেছত। তো এতিয়া তাৰ পৰা কি ফিডবেক আহে বা তেখেতৰ পৰা বা গভমেণ্টৰ ফালৰ পৰা কি ধৰণৰ ৰেছপন্স কৰে বা এই কেছৰ কি এটা ফাইনেল ডিচিশ্যন আহে, সেইটো এটা লক্ষণীয় বিষয় হ'ব। আৰু যিহেতু ৰিজাল্ট বা যিটো কাট অফ বা বাকী যিখিনি আছে সেইখিনি এই মাহতে এটা সম্পূৰ্ণ হোৱাৰ চান্স আছিল বা ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে দিয়াৰ পূৰ্ণ চান্স এটা আছিলে। কিন্তু এই কেছটো হোৱাৰ পিছৰ পৰা এতিয়া বস্তুটো অলপমান খেলি মেলি হৈ আছে যে কেছৰ কাৰণে হয়তো পিছুৱাব পাৰে, বা যিহেতু কেছ এটা ষ্টে নোহোৱালৈকে সেই কেছৰ এপইণ্টমেণ্ট বা যিকোনো ধৰণৰ কাম চলি থাকিব পাৰে। কিন্তু যদি ষ্টে হৈ যায় বা কিবা কাৰণত বন্ধ হয় প্ৰচেছটো, তেতিয়াহ'লে ৰিক্ৰুইটমেণ্ট প্ৰচেছখিনি আৰু প্ৰব্লেম হ'ব। তো আমি বিচাৰোঁ যে অতি সোনকালে BTC যিটো LP UP ৰিক্ৰুইটমেণ্ট বা কিবা কয় হাইস্কুল হাই ছেকেণ্ডেৰী ৰিক্ৰুইটমেণ্টখিনি অতি সোনকালে হ'ব লাগে, কাৰণ অতি আগ্ৰহেৰে কেণ্ডিডেটসকলে বাট চাই আছে। আৰু সকলোকে যাতে চাকৰি পায় আৰু সকলোৱে যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম হওক বা যিটো প্ৰক্ৰিয়া, যাতে সেই প্ৰক্ৰিয়াটো ভাল ধৰণে কমপ্লিট কৰে BTC শিক্ষা বিভাগ আৰু BTC গভমেণ্টক আমাৰ অনুৰোধ থাকিল। আৰু বাকী প্ৰচেছখিনি যাতে ভালকৈ কৰে আৰু ৰিক্ৰুইটমেণ্ট অতি সোনকালে যাতে দিয়ে, সেইটোৱে আমাৰ চেনেলৰ ফালৰ পৰা অনুৰোধ থাকিল। তো আজি এই ভিডিঅ' সেইখিনি আছিলে। থেংক ইউ।